বন্ধুসকল, মই আজি উপস্থিত আছোঁ দিচাং শুকান পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত। ইতিমধ্যে ইয়াতে আমাৰ এটা 5 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত FLN প্ৰশিক্ষণ। এই সময়ছোৱাত আজি অন্তিম দিন। এই অন্তিম দিনটোত শিক্ষকসকলে নিজৰ হাতেৰে কিছুমান বিদ্যালয় উপযোগী কৰি TLM প্ৰস্তুত কৰি আনিছে। আমি আপোনালোকক দেখাব বিচাৰিছোঁ শিক্ষকসকলৰ হাতৰ বুলনিত যি ছাত্ৰ ছাত্ৰীসকলৰ পাঠৰ আধাৰত যিসকল TLM প্ৰস্তুত কৰি আনিছে। আমি ইতিমধ্যে এটা এক্সিবিশ্যন ইয়াতে অনুষ্ঠিত কৰিছে আৰু আজি এক্সিবিশ্যনৰ যি প্ৰদৰ্শনী, এই প্ৰদৰ্শনী অনুষ্ঠানটোত শিক্ষকসকলে নিজৰ হাতেৰে কৰি অনা TLMবিলাকৰ মই আপোনালোকক দেখাই আছোঁ যে বহু কষ্ট কৰিছে। বহু কষ্টৰ ফলত ছাত্ৰ ছাত্ৰীসকললৈ এইবিলাক লৈ যাব আৰু আমি আশা ৰাখিম এনেধৰণৰ প্ৰস্তুতিৰে ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত তেওঁলোকক মানৱ সম্পদ বঢ়োৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব। আৰু আছে, মই গৈ আছোঁ। ইতিমধ্যে আমি যথেষ্টখিনি TLM আমি দেখিছোঁ। এয়া দেখিছে যথেষ্ট কষ্ট কৰিছে, বিভিন্ন পাঠৰ আধাৰত তেখেতলোকে বনাবলৈ চেষ্টা কৰিছে। আজি যিমান পাৰে সুন্দৰ কৰিব বিচাৰিছে। আৰু এইখিনিয়ে হৈছে আমাৰ আজি প্ৰদৰ্শনী দ্বাৰৰ প্ৰতিচ্ছবি। আৰু এইখিনিতে আমাৰ এই 5 দিনৰ কাৰ্যসূচীত আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা দৃশ্য ইতিমধ্যে মই দেখাইছোঁ। দেখিছে সকলো শিক্ষক শিক্ষয়িত্ৰী ইয়াত সংঘবদ্ধ হৈ আজি প্ৰশিক্ষণৰ শেষ দিনটোত তেওঁলোকে এখনি প্ৰদৰ্শনী দ্বাৰ মুকলি কৰি তেখেতলোকৰ প্ৰতিভা ইয়াতে প্ৰদৰ্শন কৰিছে। আৰু আমি আশা ৰাখিছোঁ ইতিমধ্যে আমাৰ বহুজন জ্যেষ্ঠ শিক্ষকো আছে। আৰু আজিৰ দিনটোত আমি শেষত এটা কথা আমি জানিব বিচাৰিম যে আমাৰ যিসকল সমল ব্যক্তিয়ে প্ৰশিক্ষণটো দিলে তেওঁলোকে কি অনুভৱ কৰিলে যে আজিৰ দিনটোত আমাৰ শিক্ষকসকলৰ এই প্ৰদৰ্শনী দ্বাৰত তেখেতলোকৰ নিজৰ হাতৰ বুলনি যি TLM প্ৰস্তুত কৰি আনিছে কেনেকুৱা ধৰণৰ হৈছে। মই প্ৰথমতে আমাৰ বেগম বাইদেউক ক'ব বিচাৰিছোঁ। বাইদেউ, আপোনাৰ আজি কি অনুভৱ হৈছে যে এনেকুৱা প্ৰতিভা থাকিব পাৰেনি শিক্ষকৰ মাজত যে তেওঁলোকে এই আজিতো প্ৰদৰ্শনীৰ দ্বাৰা তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যাব? এইটোৱে আমাক কি বাৰ্তা দিব বিচাৰে? হয়, ধন্যবাদ। প্ৰথমে মই ছাৰলৈ ধন্যবাদ জনাইছোঁ। আজি এই প্ৰদৰ্শনীমূলক TLMৰ প্ৰতিযোগিতাত মোৰ থাকি বৰ আনন্দিত হৈছোঁ। আৰু এই 5 দিন ছাৰ বাইদেউসকলৰ মাজত থাকিও খুবেই ভাল লাগিল। তেওঁলোকৰ পৰা নতুন নতুন কথা শিকিবলৈ পালোঁ, নতুন অভিজ্ঞতাও হ'ল। আৰু এই FLN কাৰ্যসূচীটো আমাৰ NCFৰ যি কাৰ্যসূচী আছে তাৰ ওপৰত বেছ কৰি আমাৰ আজি 5 দিনৰ প্ৰশিক্ষণ আমাৰ দিচাং শুকান পুখুৰী হাইস্কুলত আৰম্ভ হৈছিল। আৰু এই 5 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত আমাৰ বিষয়বস্তু বহুতেই আছিল। আৰু সকলোখিনি বিষয়বস্তু আগবঢ়াই নিয়াত মই সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ সহযোগী আৰু পৰিস্মিতা বৰুৱা, আমাৰ বাইদেউ CRCC বাইদেউ, মণিকা দত্ত বাইদেউক ধন্যবাদ জনাইছোঁ। এইটো আমাৰ ফালৰ পৰা আপোনালৈ ধন্যবাদ থাকিল। আমি এইখিনিতে আৰু এগৰাকী সমল ব্যক্তি আমাৰ মাজত আছে, পৰিস্মিতা বাইদেউ। আপোনাৰ কি অনুভৱ হৈছে আজিৰ দিনটোৰ শেষৰ দিনটোত? আমি অকণমান থুলমূলকৈ জানিব বিচাৰিলোঁ। হয় ছাৰ, ধন্যবাদ। প্ৰথমতে আচলতে আমাৰ যি 5 দিনীয়া FLNৰ প্ৰশিক্ষণ হৈছিলে, এই প্ৰশিক্ষণটোত সকলো শিক্ষকৰে ইমান ধুনীয়াকৈ অংশগ্ৰহণ কৰিছে, সেইটোতো খুব ভাল লগা কথা। আৰু আজি যি আমাৰ শিক্ষণ সামগ্ৰীৰ যিটো প্ৰদৰ্শনী হৈছে তাতে আমি গম পাইছোঁ যে শিক্ষাগুৰুসকলৰ মাজত খুব সৃষ্টিমূলক যিটো মনোভাৱ তেওঁলোকৰ মনত আছে আৰু খুব সুন্দৰকৈ খুব কম সময়ৰ ভিতৰত তেওঁলোকে এই TLMসমূহ প্ৰস্তুত কৰি উলিয়াই আনিছে। আৰু এই তেওঁলোকে যিটো নিজৰ উদ্ভাৱনী মনটোক লগাই পেলাই ইমান ধুনীয়াকৈ বস্তুখিনি TLMখিনি প্ৰস্তুত কৰি আনিছে, এই ছাত্ৰ ছাত্ৰীসকলক আচলতে খুব সুন্দৰ ধৰণে সহায় কৰিব বুলি বিশ্বাস কৰিছোঁ। বাইদেউ, ধন্যবাদ থাকিলে আপোনালৈ। শেষত আমি আমাৰ গোটেই অনুষ্ঠানটো আজি 5 দিন যথেষ্ট কষ্ট কৰি বা যিখিনি আমাক এই অনুষ্ঠানটো সফল কৰি তোলাত যিখিনি সহায় সহযোগিতা আমাক বা অনুষ্ঠানটো কৰিবৰ কাৰণে যিখিনি অশেষ কষ্ট কৰি মণিকা বাইদেৱে আমাক এই অনুষ্ঠানটো দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বাইদেউক আমি শেষত তেখেতে এই অনুষ্ঠানটো 5 দিনীয়াকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁ কিবা অখুৱা বা আমাৰ পৰা কিবা সহযোগিতা নাপালে নেকি, এনেধৰণৰ কিবা বহুত প্ৰশ্নই হয়। আৰু আমি এইখিনি প্ৰশ্নলৈ নাযাওঁ। তেওঁ আজিৰ দিনটোৰ শেষৰ দিনটোত কি অনুভৱ কৰিছে বাইদেউ অকণমান থুলমূলকৈ আপুনি জনাওকচোন। ধন্যবাদ। আপোনালোক শিক্ষাগুৰু সকলোলৈকে আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ।
আজি আমাৰ দিচাং শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো আমাৰ ব্লক লেভেল FLNৰ ট্ৰেইনিং দ্বিতীয় বছৰ আৰু ইয়াত আমাক ভেলু ইনচাৰ্জ হিচাপে ৰাখিছিলে। কিন্তু এতিয়া কথা হ'ল কি আমি এটা কথা ক'বই লাগিব, এই 5 দিন আমি ইমান সৌহাৰ্দ্যমূলকভাৱে আমাৰ সমল ব্যক্তি আমাৰ শিক্ষকসকলে যি ছাত্ৰ ছাত্ৰীৰ পঠনেই হওক তেওঁলোকক পাঠদান দিয়াৰ ক্ষেত্ৰত যিখিনি সমল আমাক লাগে সেই সকলোখিনি সামৰি এইকেইদিন আমাৰ ট্ৰেইনিংটো খুব সুন্দৰ হৈ উঠিলে। এই ক্ষেত্ৰত আমাৰ দুয়োগৰাকী RPয়ে যথেষ্ট কষ্ট কৰি শিক্ষকসকলক তেওঁলোকে লৈ অহা সমলখিনি দিয়াত সহযোগ কৰিলে আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ এটা কথা ভাল লাগিলে, তেওঁলোকেও বিভিন্ন ধৰণৰ তেওঁলোকৰ মনত উদয় হৈ থকা প্ৰশ্নখিনি আমাৰ RP দুয়োগৰাকীকে সুধি বা আমাকো সুধি তেওঁলোক সেইখিনি সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে, য'ত এই গোটেই বস্তুখিনি তেওঁলোকে এটা কাৰণেই হেৰি হৈছে, এই গোটেই বস্তুটো আমাৰ ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰ কৰিছে। আমি কাৰ কাৰণে ইমান গৰমত ইমান কষ্ট কৰি দিনটো আপোনাৰ 9 বজাৰ 9:30 বজাৰ পৰা 5 বজালৈকে থাকি কাৰ কাৰণে কৰিছোঁ, আমি আমাৰ স্কুলখনৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কৰিছোঁ। গতিকে এই যিটো মনোভাৱ, এই যিটো আন্তৰিকতা, এই আন্তৰিকতাটো আমাৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ মাজত আমি এইকেইদিন দেখা পালোঁ। আৰু আজি শেষৰ দিনটোত তেওঁলোকে যিটো TLMৰ আমাৰ এখন এক্সিবিশ্যন অনুষ্ঠিত কৰিছে, তেওঁলোকে যি বনাইছে ইমানখিনি তেওঁলোকৰ সৃষ্টিশীলতা আছে প্ৰতিজন শিক্ষকৰে। গতিকে আমি ভাবোঁ এই সৃষ্টিশীলতাখিনি তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰভাৱে প্ৰয়োগ কৰিব আৰু এইকেইদিন আমাৰ ট্ৰেইনিঙত যিখিনি বস্তু তেওঁলোকে ল'লে খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই দিব আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমাৰ দেশৰ সম্পদ হিচাপে গঢ়ি তুলিব। ধন্যবাদ বাইদেউলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি আমাৰ মাজত প্ৰশিক্ষাৰ্থী হিচাপে উপস্থিত থকা আমাৰ মাজত প্ৰণৱ শৰ্মা ডাঙৰীয়া আছে। আমি ছাৰক অকণমান এই 5 দিনত তেখেতে কিখিনি অনুভৱ কৰিলে বা কেনেকুৱা ধৰণৰ বাকী শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা সহযোগিতা পালে, তেওঁ কিখিনি পাৰদৰ্শিতা ইয়াত দেখালে আৰু তেওঁ ভৱিষ্যতে আৰু কি আশা কৰিব এই সম্পৰ্কত মই থমুৰকৈ শৰ্মাক ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। আপোনাৰ চেনেলত থকা সকলো ভিউৱাৰ্ছক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই 5দিনীয়া প্ৰশিক্ষণতে যেতিয়াই কোনো এটা নিৰ্দিষ্ট বিষয় নতুন বিষয় এটা আহে তেতিয়া এটা প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এইবাৰ তেনেধৰণে আমাৰ আগৰ পাঠ্যপুথি একো পৰিৱৰ্তন হৈ পেলাই ঝংকাৰ নাম দি আহিছে, তাত 4 ব্লকটো ব্যৱহাৰ কৰিছে। সেই 4 ব্লক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, মূলতঃ সেইবাবেই এই 5দিনীয়া অনাবাসিক প্ৰশিক্ষণটো প্ৰয়োজন হৈছিল। আৰু সেই প্ৰয়োজনৰ ক্ষেত্ৰত আমাৰ শিশু বিশেষজ্ঞসকলে নিশ্চয় সেই কথাটো অনুধাৱন কৰি পেলাই এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আৰু এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ সকলো শিক্ষকৰ যিবিলাক আঁসোৱাহ থাকে সেই আঁসোৱাহবিলাক ইয়াত সমাধান কৰিব পাৰি। সকলোৱে আলোচনাৰ মৰ্মে কিছুমান নতুন নতুন বিষয়বস্তু ওলায়। যিহেতু আমি এতিয়া যিবিলাক TLM আমি দেখিলোঁ প্ৰত্যেকেই বনাই অনা, সেই TLMবিলাকৰ মই বনোৱাটোতকৈ বেলেগে বনোৱাটো পৃথক। সেইকাৰণে তেখেতৰ যিটো নতুনত্ব আছে বনোৱাৰ ক্ষেত্ৰত সেইটো মই মোৰ বিদ্যালয়লৈ লৈ যাব পাৰোঁ। এনেবিলাক ক্ষেত্ৰত এনে প্ৰশিক্ষণবিলাকে আমাক যথেষ্ট সহায় কৰে। ইয়াকে কৈছোঁ আৰু ক'বলগীয়াটো বহুত থাকে। শৰ্মা ছাৰে বহুখিনি সাৰমৰ্মমূলক বক্তব্য তেখেতে আগবঢ়ালে। ইতিমধ্যে আমাৰ মাজত আৰু এজন জ্যেষ্ঠ শিক্ষক মিতুল চেতিয়া পাটৰ আছে। 5 দিন তেখেতে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ যথেষ্টখিনি তেখেতৰ অভিজ্ঞতা বা তেখেতৰ মাজত থকা মনৰ মাজত থকা যিসকল ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আমি যাওঁতে যিখিনি আমি তেখেতলোকক জ্ঞান দিব লাগে বা তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিখিনি অসুবিধা পায়, এই প্ৰশিক্ষণটোৱে এই 5দিনীয়া প্ৰশিক্ষণটো আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাওঁতে আমি যিখিনি জ্ঞান অৰ্জন কৰিলোঁ, এই জ্ঞানখিনিয়ে তেওঁলোকৰ কাৰণে যথেষ্ট নে ভৱিষ্যতে আৰু এনেধৰণৰ কিবা প্ৰশিক্ষণ আমাক প্ৰয়োজন হ'ব, সেই সম্পৰ্কে মই ছাৰক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰশিক্ষণ আমি নজনা কথাখিনি জানিবলৈ বিচৰা বা আগ্ৰহ কৰিব লাগে সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে। ইয়াৰ উপৰিও আমি নজনাৰ সংখ্যাটো সদায় বেছি আৰু জনা সংখ্যাটো সদায় কম। আৰু প্ৰতিদিনে আমি ন কথা এটা আৱিষ্কাৰ হয় আৰু ন কথা এটা আমি শিকিবলৈ যাওঁ। আৰু 5 দিনৰ প্ৰশিক্ষণটো আমাৰ শিক্ষকৰ কাৰণে যথেষ্ট কম। এইটো কাৰণে কম হৈছে কোনোবা পুনিডৰা চপৰা এটা মাৰিলে আধা ঘণ্টাৰ কাৰণে আঁতৰি যায়, আকৌ চাপ খাই আহে। গতিকে প্ৰশিক্ষণটো এবছৰত 5 দিন লৈ, গতিকে 5 দিনত আমি যিটো শিকোঁ ছাত্ৰ ছাত্ৰীসকলক উত্থাপন কৰিবলৈ
সময়টো কম হয়। গতিকে এইটো যদি আমাৰ বন্ধত যদি 15 দিনীয়া বা এমহীয়া যদি কৰি দিয়া ব্যৱস্থা এটা কৰে, যিহেতু আমাৰ মাৰ্চ মাহটো বন্ধ থাকে, যদি চৰকাৰে যদি মাৰ্চ মাহটো যদি থাকি খোৱা লোৱা গোটেইটো ব্যৱস্থা কৰি প্ৰশিক্ষণটো দিয়ে, তেতিয়া ভাবিছোঁ আমি এমাহ প্ৰশিক্ষণটো লৈ বাকী 11 মাহ আমি ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিম বুলি ভাবিছোঁ। গতিকে ইয়াৰ পৰা লৈ যোৱাৰ পিছত বাকী সমস্যাৰ মাজত আকৌ সোমাই যাওঁ। যদি থাকি ল'লোঁ তেতিয়া সমস্যাৰ মাজত আমি সোমাই নলওঁ। আমাৰ শিক্ষকসকলে বিভিন্নবিলাক ট্ৰেইনিং আছে, যেনে BA ট্ৰেইনিং, DLED, BTC, তেওঁলোকে যিহেতু তাত 6 মাহ, এবছৰ, 2 বছৰীয়া এই প্ৰশিক্ষণখিনি লৈ অহাৰ লগে লগে ইয়াত সম্পূৰ্ণখিনি আহিয়ে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলে দিব পৰা এটা ব্যৱস্থা হয়। সেই 5 দিনত আমি লহা ঢুকুৱাকৈ আহি লহা ঢুকুৱাকৈ গৈ আকৌ আমাৰ শিক্ষকৰ সংখ্যা কম, 3জন ইয়াত উপস্থিত থাকি 2জন বিদ্যালয়ত থাকে। গতিকে এইটো আমাৰ এটা অসুবিধা এটা হয়। আৰু শ্ৰেণীৰ মুখতে যদি শিক্ষক শিক্ষয়িত্ৰী হয়, তেতিয়া ভাবিছোঁ আমি ইয়াত যিটো শিকি যোৱা হয় সেই শিকি যোৱাখিনি আমি ছাত্ৰ ছাত্ৰীক শিকাম বুলি আশা ৰাখিছোঁ। আৰু আমি ভাবিছোঁ অসম চৰকাৰৰ প্ৰমুখ শিক্ষা বিভাগটোৱে এই প্ৰশিক্ষণটোৰ মানে অকণমান মানে গ্ৰহণ কৰিব লাগে। মানে এইটো প্ৰশিক্ষণটো অকণমান মানে হেঙা যদি বছৰত এটা হয়, গতিকে এইটো অসুবিধা এটা হয় বুলি কয়। আৰু এটা কথা আছে, মানে এই ধান পিছবেলা দিলে যিদৰে নুশুকায়, আমাক যদি প্ৰশিক্ষণটো দিয়ে, গতিকে ধান নোহোৱা অৱস্থাটো আমাৰ হ'ব। যিহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 চনত যিটো প্ৰযোজ্য হৈছিলে, সেই নীতিৰ আধাৰতে আমি নিজেও শিকিলোঁ আৰু সেই নীতিটোৱে আমি মানে এতিয়া ছাত্ৰ ছাত্ৰীসকলক মানে পঢ়াবলৈ আমি চেষ্টা কৰোঁ। গতিকে 2020 চনৰ 29 জানুৱাৰীৰ দিনা যিটো 29 জুলাইত যিখন মানে ৰাষ্ট্ৰীয় শিক্ষা নীতি গঠন কৰা হৈছিলে, ভাবিছোঁ সেইটো একেবাৰে মানে পৰ্যায়ত হৈ আছে। এইটো যথেষ্ট অধ্যয়ন আৰু গভীৰভাৱে আমি যদি হাতে কামে লাগোঁ, তেতিয়া ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আৰু এটা কথা, 26 চনৰ ভিতৰত এইটো সম্পূৰ্ণ কৰিবলৈ কৈছে। ইয়াৰ মানে কিছুমান সুফল আছে যদিও ইয়াত মানে কি বুলি কয়, অৰ্থাৎ ভাল আছে যদিও বেয়া আছে। গতিকে আমি সেইটো 26 চনত যেতিয়া শেষ হ'ব, তেতিয়া 27 চনৰ পৰাহে এই ব্যৱস্থাটো হ'ব বুলি ভাবি আৰু আমি সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই এই দুআষাৰ সামৰণি মাৰিছোঁ। নমস্কাৰ। ছাৰলৈ ধন্যবাদ থাকিল। তেখেতে যথেষ্টখিনি সাৰমূলক বক্তব্য আগবঢ়ালে। আমি এইকেইটা সৌভাগ্যৱান, আমি যিটো 5 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত কৰিছিলোঁ দিচাং শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত, আমাৰ আজি প্ৰশিক্ষণৰ সকলো হৈ মই শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ। আমাৰ অতিকৈ শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, আমি তেখেতক আমাৰ সকলোৰে তৰফৰ পৰা মই শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী এই 5 দিনীয়া প্ৰশিক্ষণটোৰ কাৰণে যথেষ্টখিনি তেখেতে সহায় সহযোগ আগবঢ়ালে। এই মুহূৰ্তত বাইদেউক আমি এটাই কথাই জানিব বিচাৰিছোঁ যে এই 5 দিনীয়া প্ৰশিক্ষণটোৰ কালছোৱাত আপুনি যি ধৰণৰ সহায় সহযোগিতা আগবঢ়ালে, তাৰ মাজত হয়তো আপোনাৰ ওচৰত কিছু দোষ বা ত্ৰুটি ৰৈ গৈছে নেকি, বা অনুষ্ঠান কৰোঁতে কিছু হয়তো ভুল ত্ৰুটি আছে নেকি, বা এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাক ছাত্ৰ ছাত্ৰীসকলৰ বা শিক্ষা জগতখনত কি প্ৰভাৱ পেলাব, এই সম্পৰ্কত মই বাইদেউক অকণমান থুলমূলকৈ জনাবৰ কাৰণে অনুৰোধ জনালোঁ। যিটো 5 দিনৰ নন ৰেচিডেঞ্চিয়েল ব্লক লেভেলৰ টিচাৰ্ছ ট্ৰেইনিং হ'ল, এইটোৱে নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীক উপকাৰেই কৰিব। আমাৰ ছাৰ বাইদেউসকলক যিখিনি এই 5 দিনতে ইমান বেছি আগবঢ়াই দিলে যেন লাগিছে, এতিয়া মই এক্সিবিশ্যন দেখি তেওঁলোকৰ এই মানে হাতৰ কামখিনি দেখি মানে বহুত উপকৃত হ'ব বুলিয়ে ভাবিছোঁ। এইদৰে যদি গৈ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে পাঠদান কৰাৰ সুবিধা পায়, ল'ৰা ছোৱালীসকল নিশ্চয় আগবাঢ়ি যাব। আৰু আমাৰ বিদ্যালয়ত ট্ৰেইনিংটো হোৱাৰ কাৰণে মই ভালেই পাইছোঁ, কাৰণ মানে সহায় যে কৰিব পাৰিছোঁ আমি বিদ্যালয়ৰ তৰফৰ পৰা, তাৰ কাৰণে আমি যথেষ্ট ভালেই পাইছোঁ। আৰু আমাৰ বিদ্যালয়ত চলি থকা অৱস্থাত ট্ৰেইনিংটো হোৱাৰ কাৰণে আমাৰ কোনো লোকচান হোৱা নাই, ক্ষতি হোৱা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিক্ষা গ্ৰহণ কৰি থাকিব পাৰিছে। ঠিক আছে বাইদেউ, আপোনালৈ ধন্যবাদ থাকিলে। আমাৰ বক্তব্য অনুসৰি আপুনি যথেষ্টখিনি সাৰমূলক বক্তব্য আগবঢ়াই গ'ল। আমি সদৌ আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ বাইদেউ। মণিকা মোৰ এনেকৈ সোমাই থকাচোন।
মই আজি আপোনালোকৰ মাজত এটা কথাই ক'ব বিচাৰিছোঁ, যিহেতু আমি সকলোৱে শিক্ষক। আজি আপোনালোকে যিটো অনুষ্ঠান শেষৰ দিনটোত আৰম্ভ কৰিছে, এটা এক্সিবিশ্যনৰ জৰিয়তে আপোনালোকৰ প্ৰতিভাখিনি ইয়াতে নিক্ষেপ কৰিলে। আমি এটা কথাই ক'ম যে সকলো শিক্ষকে আমি এই 5 দিনৰ সময়ছোৱাত যিখিনি আমি ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী সমাজলৈ লৈ যাম, এইখিনিয়ে হয়তো আমাৰ ধৰণীস্বৰূপ ছাত্ৰ ছাত্ৰীসকলক আমি ভৱিষ্যতে তেওঁলোকৰ এটা নিৰ্দিষ্ট পথত যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, এইখিনি মই আশা কৰিম। আৰু মই ভাবোঁ কি সকলো শিক্ষয়িত্ৰীয়ে বা শিক্ষকে আজি 5 দিন প্ৰশিক্ষণ লৈ এইখিনিতে সমাবদ্ধ নাথাকি বিদ্যালয়ৰ যেতিয়া পৰিচালনাৰ সময়ত তেওঁলোকৰ যিখিনি আজি 5 দিনীয়া প্ৰশিক্ষণত যিখিনি কাৰুকাৰ্য শিকিলে বা যথেষ্টখিনি শিকিবলগীয়া আছেও, সেইখিনি মই ভাবোঁ কি ছাত্ৰ ছাত্ৰীৰ মাজলৈ আমি লৈ যাব লাগে আৰু সময় পুঁজি কৰি তেওঁলোকক আগবঢ়াই লৈ যাব বুলি মই কামনা কৰি আজি এই সভাখনত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্যবাদ মানি এইখিনিয়ে মই মোৰ কথা ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।